अरे भैया देखिए इधर इधर देखिए बोलो तो कितना ये फ्रॉक कहाँ से ले जाएगा आप लोग এই বেংসমূহ ক'ত লৈ যাবি সেই মালঙলৈ যাব কিমানমান বেংক ধৰিছ বৰ্তমান কিমানমান হিচাপত কিমানমান হয় মই পাহৰি গৈছে হিচাপ কৰা নাই খুলি কৰা নাই কিমান দিন আহিলি হা কিমান দিন আহিলি কিমান দিন নহয় কেইদিন ধৰিলি বেংক 2 দিন 2 দিন ধৰিলি মানে আজিহে ক'ত ধৰিছে আৰু এইখিনি আৰু এই ৰাস্তা কিবা ধৰি আহিছে বেংকবিলাক কি কৰে লৈ যায় খায় না বিক্ৰী কৰে আজি কেই বেগ মান হৈছে বেগ নহয় কিমানমান হ'ব 20টামান হ'ব নেকি আজি আমি প্ৰথম আহিছিলোঁ কিমান মান হৈছে আজি কোন আহে লগত 8টামান আছে ভাই হা 7-8টামান হ'ব ভাই ইয়াতে আৰু সেইখনত এই মনাখনত এইটোতো নাজানো আমি আপোনালোকতো 4খন মনত আছে ন 4খন মনত আছে 4খন মনত কিমান মান আছে আমাৰতো কিমান হ'ব 7-8টামান হ'ব বাকীকেইটা মাতচোন বাকীকেইটা মাত 7-8টামান হ'ব মনা না বেংক কি হ'ল বহুত দিনৰ পৰা গাৰো সম্প্ৰদায়ৰ লোকসকলে আমাৰ গাঁৱত প্ৰৱেশ কৰি বা বকৰ বিভিন্ন অঞ্চলত দেখিছোঁ গাৰো সম্প্ৰদায়ৰ নিশাৰ ভাগত আহি ভেকুলী বস্তাই বস্তাই লৈ যায় তেওঁলোকে ধৰি কিন্তু আটাইতকৈ দুখ লগা কথাটো হ'ল কি আমাৰ খেতিয়ক ৰাইজে সুবিধা হোৱাৰ কাৰণে খেতি কৰাৰ সুবিধা হোৱাৰ কাৰণে এই সময়ত সাধাৰণতে ভেকুলীবোৰে পোক পতংগবিলাক খায় আৰু তাৰ ফলত আমাৰ খেতি পথাৰত খেতি কৰাৰ কাৰণে কৃষক ৰাইজৰ সুবিধা হয় তেনেস্থলত আজিৰ তাৰিখত বস্তাই বস্তাই যদি ভেকুলী ধৰি তেওঁলোকে খায় বা কি কৰে নাজানো গতিকে এইটো আমাৰ কাৰণে খুব বেয়া লগা কথা বা আমাৰ বেয়া খবৰ কিন্তু কথাটো হ'ল কি আজি আমাৰ গাঁৱৰ সচেতন কেইজনমান লোকে মানে 6গৰাকী মেঘালয়ৰ যুৱক আহি পেলাই ইয়াতে ভেকুলী ধৰি থকা অৱস্থাত হাতে লোতে ধৰে আৰু ধৰাৰ পিছত বস্তাই তেওঁলোকৰ পৰা ভেকুলী উদ্ধাৰ কৰা হয় আৰু অৱশেষত আমি বন বিষয়াক খবৰ দিয়া হৈছিল আৰু তেওঁলোকে আমাৰ এইটো এৰিয়াত নপৰে বুলি জনাইছে নগৰবেৰা বুলি কৈছে আৰু নগৰবেৰাৰ সৈতে আমি বাৰে বাৰে যোগাযোগ কৰিছিলোঁ কিন্তু তেওঁলোকে কোনো ধৰণৰ সহায় সহযোগ আগনবঢ়ালে বন বিষয়াই আৰু মানে বনকৰ্মীয়ে তেনেস্থলত আমি নিজকে দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ কাৰণ কিয় এনেকুৱা সময়ত যদি আমি চৰকাৰে দিয়া এটা বিভাগে যদি কোনো ধৰণৰ ৰেছপন্স নিদিয়ে তেনেহ'লে অনাগত দিনত নিশ্চিতভাৱে এইটো বেয়া কথা হ'ব গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে আজিৰ তাৰিখত জন্তুৰ ক্ষেত্ৰত বা জীৱ জন্তুৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আইন ওলাইছে আইনখন বহুত সক্ৰিয়ভাৱে উপস্থাপন কৰিছে কিন্তু এনেস্থলত যদি বন বিষয়াসকলে যদি ৰেছপন্স নিদিয়ে সাধাৰণ ৰাইজক তেনেহ'লে এইটো বহুত দুখ লগা কথা কিন্তু কথাটো হ'ল এনেকৈ দিনক দিনে বাঢ়ি যাব আৰু খেতি পথাৰত আমাৰ ভেকুলী নাইকিয়া হ'ব যাৰ ফলত কৃষক ৰাইজৰ হাহাকাৰ হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা